হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আজি স্বাগতম জনাইছোঁ পুনৰ এবাৰ। তো থাম্বনেইলখন দেখি সকলোৱে গম পালে আৰু আজি মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। ডালিম গছ মই আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। ডালিম দেখিছে আৰু আপোনালোকে হ'লেও মোৰ ফালৰ পৰা ডালিম দেখাবলৈ চেষ্টা কৰিম। ডালিমৰ বিষয়ে আজি অলপ আপোনালোকক মোৰ তৰফৰ পৰা জনাবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক পোনপ্ৰথমে মই আজি আপোনালোকক 3জোপা ডালিম গছ দেখাম। এজোপা অকণমানি, এজোপা তাতকৈ ডাঙৰ, এজোপা তাতকৈ ডাঙৰ। তো প্ৰথমতে একদম সৰু পুলি। তো প্ৰথমে আমি সৰু পুলিটো চাই লওঁগৈ ব'লক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ডালিম পুলি দেখিছে, সৰু ডালিম পুলিটো। ইয়াতকৈ অলপ ডাঙৰ এটা দেখাম মই আপোনালোকক। ই জন্ম হোৱা 2 মাহমান হৈছে, বেছি দিন নাই হোৱা। ইয়াক এই পৃথিৱীলৈ স্বাগতম জনাইছোঁ দেই। তোমাক ভালকৈ ডাঙৰ হ'বা, খাম আৰু ডালিম সকলোৱে। তো দেখিছে, এইজোপা মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। দেখিছে সৰু ডালিম পুলিটো। ইয়াতকৈ অলপ ডাঙৰ এটা দেখাবলৈ চেষ্টা কৰিম এতিয়া। তো দেখিলে সৰু ডালিম পুলিটো। ব'লক এতিয়া অলপ ইয়াতকৈ ডাঙৰ ডালিম পুলি এটা চাওঁগৈ। এইটো এটা ডালিম পুলি দেখিছে আপোনালোকে, সেইটোতকৈ যথেষ্ট ডাঙৰ। ইয়াৰ হ'ল জন্ম হোৱা 2 বছৰমান, বেছি নাই হোৱা। এইটো ইয়াত চৰাই বাঁহ এটা ল'লে দেখিছে, এইটো চৰাই বাঁহ। তাৰপাছত ই নতুনকৈ ফুলিছে, এইবাৰ লাগিছে। এইটো নতুনকৈ লাগিছে ডালিম দেখিছে। এইবোৰ ফুলিছে, ফুল লাগিছে আৰু এইবোৰ ফুলিছে, লাগিছে। তো দেখিলে আপোনালোকে এই অলপ মাজুটো। তো এতিয়া ইয়াতকৈ অলপ ডাঙৰ এজোপা চাওঁগৈ ব'লক। এইটো তাতকৈ অলপ ডাঙৰ দেই। এইটো এজোপা মাক হয়, সিহঁতি 2টা পুলি, তাৰ পুতেক জীয়েক। এইবোৰ ডালিম লাগি আছে দেখিছে। যথেষ্ট এজোপা হ'ল 6 বছৰমান হ'ল। এজোপা বেছিও নাই হোৱা বাৰু। সেইবোৰ ডালিম লাগিছে দেখিছে, পকা নাই। এইজোপা তো দেখিলে আপোনালোকে 3জোপা ডালিমৰ গছ। এজোপা সৰু, সেইজোপা 2 মাহমান হৈছে, বেছি নাই হোৱা। তাৰপিছত অলপ এজোপা মাজু, সেইজোপা আপোনাৰ 2 বছৰমান হৈছে। তাৰপিছত এইজোপা দেখিছে, এইজোপা চবচে ডাঙৰ জোপা। এইজোপা আপোনাৰ 6 বছৰমান হ'ল। তো ডালিম খাই হ'লে মই বহুত ভাল পাওঁ দেই। এতিয়া নাই পকা, ফাটিব লাগে অলপ বহুত। পূৰা ৰঙা ৰঙা তেজজাল মজা লাগে। আৰু ডালিম বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী জানেই। আৰু ডালিমৰ যিটো গুটি, সেইটোৰ পৰা বহুত বেমাৰৰ কাৰণে ভাল। তাৰপিছত সেইটো যিটো ডালিমৰ পৰা গুটিৰ ৰস ওলায়, সেই ৰসটো চকুৰ কাৰণে ভাল। তাৰপিছত এই ডালিমৰ ছাল কিবা দৰৱৰ কাৰণে লাগে বোলে, মই সিমান ভালকৈ নাজানো। ডালিমৰ মানে আৰু ভাল এটা ফল, স্বাস্থ্যৰ কাৰণে উপকাৰী। সকলোৱে ডালিম খাই পাইছে আৰু হ'লেও মোৰ ফালৰ পৰা আজি আপোনালোকক ডালিম গছ দেখাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মই আপোনালোকক আজি ডালিম গছ 3জোপা দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, মোক কমেণ্টত জনাব। তো আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।